নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এখন 18 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ 17খন চোৱা নাই তেন্তে সকলোৱে চাবেও। আমি প্লেলিষ্ট বনাই দিয়া আছে, সকলোৱে এখন এখনকৈ চাই ল'ব পাৰিব। আমাৰ ভিডিঅ'সমূহ কেনেকুৱা পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাবা। আজিৰ ভিডিঅ'টোত আমি ইয়াত 30 দিয়া আছে, কিন্তু আমি 40টা কুৱেশ্যন লৈ আহিছোঁ। 40টাৰ ভিতৰত আমি 5 মাৰ্ক ৰাখিছোঁ 30। গতিকে সকলোৱে কিমান নম্বৰ পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাবা। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। তাৰ আগতে আৰু এটা কৈছোঁ, তোমালোকে যদি এই PDF সমূহ পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাতে তোমালোকে জইন হৈ ল'বা, তাত PDF সমূহ পাই যাবা। তেন্তে প্ৰথম কুৱেশ্যনটোৰ মাজলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় তোমালোকে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ইয়াত দিছে B.R. আম্বেদকাৰ, জৱাহৰলাল নেহেৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সচিদানন্দ সিনহা। গতিকে এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, পেৰিছ চহৰত। পেৰিছ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে, সকলোৱে লিখি ৰাখিবা। তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, আন্তৰ্জাতিক শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তৰ্জাতিক শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D, জেনেভা। জেনেভাত আন্তৰ্জাতিক শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিলে? 2015 চনত। মানে নীতি আয়োগ কিমান চনত গঠন হৈছিলে? 2015 চনত। ইয়াৰ প্ৰধান সভাপতি হৈছে প্ৰধানমন্ত্ৰী। আৰু এই প্ৰথম বৈঠকখন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াত দিছে দিল্লী, মুম্বাই, গুৱাহাটী, কলকাতা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A, দিল্লীত। দিল্লীত নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, নিউজিলেণ্ডৰ ৰাজধানী চহৰ কি? নিউজিলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, ৱেলিংটন। ৱেলিংটন হৈছে নিউজিলেণ্ডৰ ৰাজধানী চহৰ। তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, বিজয়লক্ষ্মী পণ্ডিত। বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে, মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন কোনে লিখিছিল? মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন কোনে লিখিছিল সুধিছে। ইয়াত দিছে জৱাহৰলাল নেহেৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰবি শংকৰ, অমৰ সিং। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন C, ৰবি শংকৰ। ৰবি শংকৰে মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন লিখিছিল। তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ সৰ্ববৃহৎ গেংটক ৰোড কোনে নিৰ্মাণ কৰিছিলে? গেংটক ৰোডটো কোনে নিৰ্মাণ কৰিছিল সুধিছে। ভাৰতৰ সৰ্ববৃহৎ হয়, গতিকে ইয়াত দিছে হুমায়ুন, শ্বেৰশ্বাহ, শ্বাহজাহান, আকবৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন B, শ্বেৰশ্বাহ। শ্বেৰশ্বাহ চুৰীয়ে ভাৰতৰ যি সৰ্ববৃহৎ গেংটক ৰোড সেইটো নিৰ্মাণ কৰিছিল। এইটো আহিছোঁ তাৰপিছৰ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D,
কাৰ্ণম মালেশ্বৰীয়ে অলিম্পিকত প্ৰথম পদক লাভ কৰিছিলে কিমান চনত 2000 চনত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ আহিছো 11 নম্বৰ কোৱেশ্চন সুধিছে উদ্ভিদৰ কোষবেৰ গঠনকাৰী পদাৰ্থবিধ হ'ল উদ্ভিদৰ কোষবেৰ গঠন কৰা কিহে গঠন কৰে সুধিছে ইয়াত দিছে সেলুলোজ প্ৰটিন লিপিড গ্লুকোজ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সেলুলোজে উদ্ভিদৰ কোষবেৰ গঠন কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে ওজনৰ এসআই একক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নিউটন হৈছে ওজনৰ এসআই একক তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে কাইজৰ এসআই একক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জুল হৈছে কাইজৰ এসআই একক তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন সুধিছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন সুধিছে কোনে লিখিছিলে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কৰিছিল তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম স্লোগানটো কোনটো আন্দোলনৰ সময়ত দিছিল সুধিছে ইয়াত আইন অমান্য আন্দোলন ভাৰতীয় আন্দোলন অসহযোগ আন্দোলন সিপাহী বিদ্ৰোহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভাৰতীয় আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম স্লোগানটো দিছিল তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে কোনখন দেশত ফিফা বিশ্বকাপ 2022 অনুষ্ঠিত হৈছিল কোনখন দেশত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কাটাৰত ফিফা বিশ্বকাপ 2022 অনুষ্ঠিত হৈছিল সকলোৱে জানাই চাগে তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে পান্না বাঘ সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত সুধিছে ইয়াৰ দিছে উত্তৰ প্ৰদেশ ৰাজস্থান মধ্যপ্ৰদেশ মিজোৰাম ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মধ্যপ্ৰদেশত পান্না বাঘ সংৰক্ষিত বনাঞ্চল অৱস্থিত তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনটো সুধিছে কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল কোনজন অসমীয়া কথাছবি পৰিচালকে লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নিপ বৰুৱাই প্ৰথম কথাছবি পৰিচালক হয় তেখেতে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিলে তেখেতে প্ৰথম কথাছবি পৰিচালক তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাক কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভাক তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে ইয়াত দিছে শংকৰদেৱ ৰাম সৰস্বতী অনন্ত কণ্ডলী মাধৱ কণ্ডলী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মাধৱ কণ্ডলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল তোমালোকে আজি ভিডিঅটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে পিডিএফ সমূহ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাতে সকলোৱে জয়েন হৈ লবা আৰু যদি কিবা সুধিব মোক বিচাৰা তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংকটো আছে তাতে ফলো কৰিবা তাতে কিবা সুধিব লগা থাকিলে মেছেজ কৰিবা তেন্তে তাৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন সুধিছে কানপুৰ বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ উত্তৰ প্ৰদেশত কানপুৰ বিমানবন্দৰটো অৱস্থিত তাৰ পিছত আহিছে 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে হাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সেই ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
মধ্যপ্ৰদেশত সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে কলিঙ্গ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল কলিঙ্গ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অশোক হৈছে কলিঙ্গ যুদ্ধ কৰা মৌৰ্য সম্ৰাট আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনটোলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে ইয়াত দিছে ৰংপুৰ চৰাইদেউ ডিমাপুৰ যোৰহাট ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ডিমাপুৰ আছিল কছাৰীসকলৰ প্ৰথম ৰাজধানী তাৰ পিছত আহিছে 25 নম্বৰ কোৱেশ্চনটোলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল 2023 বৰ্ষৰ অধিৱেশন অসম সাহিত্য সভাৰ ক'ত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লখিমপুৰৰ নাৰায়ণপুৰত হৈছিল অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনটোলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1946 চনত 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনটোলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল দাস প্ৰথা অসমত কেতিয়া নিষিদ্ধ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1843 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল তাৰ পিছত 28 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 28 নম্বৰ কোৱেশ্চন সুধিছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল আজাদ হিন্দ ফৌজৰ জন্ম কোনখন দেশত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জাপানত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল তাৰ পিছত আহিছে 29 নম্বৰ কোৱেশ্চনটোলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বীৰপাল হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছৰ আজি 30 নম্বৰ কোৱেশ্চনলৈ যাওঁ 30 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনজনক বামুণী কোঁৱৰ বুলি কোৱা হয় বামুণী কোঁৱৰ বুলি তলৰ কোনজনক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয় সকলোৱে জানাই চাগে এইটো আমি তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চনলৈ আহিছো 31 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ পৃথিৱীখনক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰা ওজন স্তৰৰ অৱক্ষয়ৰ বাবে কোনটো গেছ দায়ী আমাৰ যি পৃথিৱীখনক অতি বেঙুনীয়া ৰশ্মিৰ পৰা যি ৰক্ষা কৰে ওজন স্তৰ তাৰ অৱক্ষয়ৰ বাবে কোনটো গেছ দায়ী সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ক্ল'ৰ'ফ্লুৰ'কাৰ্বন হৈছে তাৰ বাবে দায়ী ওজন স্তৰৰ অৱক্ষয়ৰ বাবে আমি তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ আহিছো 32 নম্বৰ কোৱেশ্চন সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি বুলি কোৱা হয় এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ যি সলনি হয় দিশ সেই দিশ সলনি হোৱাক কি বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰতিসৰণ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ লেখক কোন ভ্ৰমণ কাহিনীখনৰ নাম কি আছিল বিলাতৰ চিঠি এই বিলাতৰ চিঠিৰ লেখক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি জ্ঞানদাভিৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ লেখক আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ আহিছো 34 নম্বৰ কোৱেশ্চন সুধিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত কোনে সভাপতিত্ব কৰে কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত সভাপতিত্ব কৰে তাৰ পিছত আহিছো 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি কোনজন আহোম ৰজাই পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰিছিল সুধিছে ইয়াত দিছে শিৱসিংহ ৰুদ্ৰসিংহ জয়ধ্বসিংহ ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শিৱসিংহই পত্নীক সিংহাসনত বহুৱাই তেখেতে নিজে সিংহাসন ত্যাগ কৰিছিল
তাৰপিছত আহিছোঁ 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যন সুধিছে ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ কিমানতম ৰাষ্ট্ৰপতি আছিল ভাৰতবৰ্ষৰ সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পঞ্চম বা 5তম ৰাষ্ট্ৰপতি আছিলে ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ আমি তাৰপিছত 37 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 37 নম্বৰ কুৱেশ্যন সুধিছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আসাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল তোমালোকে কমেণ্ট কৰি জনাবা তাৰপিছত আহিছোঁ 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে ডিগবৈ শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত ডিগবৈ শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত দিছে তিনিচুকীয়া জিলা গোলাঘাট জিলা মৰিগাঁও জিলা শোণিতপুৰ জিলা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তিনিচুকীয়া জিলাত ডিগবৈ শোধনাগাৰটো অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰপিছত আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল অসমত প্ৰথম ধানৰ খেতি কোনটো জনগোষ্ঠীয়ে কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বড়োসকলে অসমত প্ৰথম ধানৰ খেতি কৰিছিল আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ তাৰপিছৰ আজিৰ 40 নম্বৰ কুৱেশ্যনটো সুধিছে পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত পানীদিহিং অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত দিছে মৰিগাঁও যোৰহাট শোণিতপুৰ শিৱসাগৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত আজি এইকেইটাই আছিল আজিৰ কুৱেশ্যন আজিৰ যি আমি 40টা কুৱেশ্যন আলোচনা কৰিলোঁ 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিলা সকলোৱে কমেণ্ট কৰি জনাবা ইয়াৰ আমি 5 মাৰ্ক ৰাখিছোঁ 30 গতিকে আশা কৰিছোঁ সকলোৱে 30ৰ ওপৰত পাবা আমি ইয়াত গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ বাবে হোৱাকৈ আনিছোঁ যিহেতু কিছুমান কুৱেশ্যন গ্ৰেড 4ৰ বাবে অনাৰ বাবে গ্ৰেড 3 সকলৰ বাবে উজু হয় বা গ্ৰেড 3 বাবে যিসমূহ কুৱেশ্যন আনো সেইবোৰ গ্ৰেড 4ৰ বাবে অকণমান টান হয় গতিকে সকলোৱে কমেণ্ট কৰিবা কোনে কিমান নম্বৰ পালা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ